সাজু হোক বিজেপি সরকার নিপাত যাবলৈ আপোনালোকে সাজু হোক আমি এই বিল নামানো আমাৰ প্ৰেচিডেণ্ট ডাঙৰী আছে আমি এই বিল ছিঙি পেলাইছোঁ আৰু এই বিল আমি পুৰি পেলাইছোঁ বিজেপি গো ব্যাক সাম্প্ৰদায়িক প্ৰকাশ বিধেয়ক সংশোধনী আইন বাতিল কৰক আনছুৰ জিন্দাবাদ এই বিল আমি নামানো বিজেপি গো ব্যাক মোদী সরকার মুর্দাবাদ justice we want justice বিজেপি গো ব্যাক আনছুৰ জিন্দাবাদ মুছলমানৰ পকেটত হাত দিছে মুছলমানৰ কলিজাত হাত দিছে আৰু মুছলমানৰ সম্পত্তি নোহোৱাকৈ এই বিজেপি চৰকাৰ চলিব নোৱাৰিব নেকি বিজেপি চৰকাৰে ডকাইতি আৰম্ভ কৰিছে আজি ভাৰতবৰ্ষৰ জনসাধাৰণক সৰ্বতোপ্ৰকাৰে জলাকলা খুৱাই সাম্প্ৰদায়িক দাঙ্গাৰ সৃষ্টি কৰাই তেওঁলোকৰ শেষ হোৱা নাই এতিয়া মুছলমানৰ ৱাকাফ বৰ্ডৰ সম্পত্তিত হাত দিছে ইয়াতে হাজাৰ হাজাৰ কোটি কোটি জনসাধাৰণ ৱাকাফ বৰ্ডত মানে কৰ্ম পাইছে কাম কৰি খাই আছে এই বিজেপি চৰকাৰে ৱাকাফ বৰ্ডৰ সম্পত্তিত যেতিয়া হাত দিছে সংসদত যেতিয়া গৃহীত কৰিলে এই গৃহীত হাজাৰবাৰ কৰক আমি মানি নলওঁ ভাৰতবৰ্ষৰ মুছলমান সমাজে মানি নলয় অসমৰ মুছলমান সমাজে মানি নলয় ইয়াৰ বিৰুদ্ধে আমি আজি আন্দোলনৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ জংগী আন্দোলন ভয়ংকৰ আন্দোলন কৰিবলৈ আমি অসমৰ ভাৰতবৰ্ষৰ মুছলমান জনসাধাৰণ সাজু আছোঁ আমি আমচুই আজি অসমত এই বিৰুদ্ধে এই আইনখনৰ বিৰুদ্ধে আমি আমচুই আজি আন্দোলন সাব্যস্ত কৰিছোঁ অহা 9 তাৰিখে গুৱাহাটীৰ চচলত আমি আন্দোলন কৰিম এই আন্দোলন তীব্ৰতকৈ তীব্ৰতৰ কৰিম যেতিয়ালৈকে এই আইনখন বাতিল নহয় এই বিলখন আমি মানা নাই ফালিছোঁ দাগ কৰিছোঁ অদূৰ ভৱিষ্যতে এই বিলখন লৈ আৰু কিবা কিবি হৈ যাব